কিন্তু মই আপোনালোকক ক'লো জুবিন গাৰ্গক তিল মাৰা মানুহটো হ'ল শেখৰজ্যোতি গোস্বামী। জুবিন গাৰ্গক মোটামুটি 2011-12 পৰা ধ্বংস কৰা মানুহজন হ'ল শেখৰজ্যোতি গোস্বামী। সেই কুকুৰটোৰ নাম কিন্তু ছ'চিয়েল মিডিয়াত অহা নাই, কোনো নিউজ চেনেলতো অহা নাই, এনেই জাষ্ট আহিছে। কিন্তু তেওঁৰ এগেইনষ্টত কিন্তু কোনো কেছ নাই। চালা মোৰ এটাই দুখ লাগিছে, তাৰ লগত মোৰ ভুল বুজাবুজি হৈয়ে মোৰ এছেজ হৈ গ'ল। মই ভাবিছিলোঁ যে মই তাক লগ কৰিম, মই মৰাৰ আগদিনা মানে পৰহি ৰাতি মদ খাই আছিলোঁ মোৰ বন্ধু এজনৰ লগত, সি কৈ আছিল কিন্তু ইমিডিয়েটলি কিন্তু দুটাৰ কিন্তু লগ হ'ব, এক জেগাত কিন্তু লগ হ'ব আমি জানো। কেনেকৈ গম পাওঁ? খবৰটো আমি বেলেগকৈ পাইছোঁ বাৰু, ন' ডাউট। মোকতো কৈছিলে যে ছুইচাইড কৰিছে জুবিন গাৰ্গে, মই 2 ঘণ্টা আগতে সেনেকৈ বুলি পাইছোঁ। মানে কেনেকুৱা খবৰ আহিছে হিচাপ নাই। মই তেতিয়া যোনে কৈছিলে মই কৈছোঁ যে তেওঁ ছুইচাইড কৰা মানুহ নহয়, কৈছিলে যে পানীত কৰিছে, জাপ দিছে, জাপ দি মানুহজনে এনেকুৱা হৈছে। আৰু কৈছে যে আধা ঘণ্টা নাই। সেইটো এটা বিৰাট ডাঙৰ প্ৰশ্ন কিন্তু। আৰু মই বেলেগ এটা চ'ৰ্চৰ পৰা গম পাইছোঁ যে জুবিন গাৰ্গক আধা ঘণ্টা ধৰি বিচাৰি পোৱা নাছিল। নিউজ চেনেলৰ মাধ্যমত অকল দুই এজন মানুহকে কিন্তু জগৰীয়া কৰি আছে। এজন হ'ল শ্যামকানু মহন্ত আৰু এজন হ'ল জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। সেইকাৰণে মই কিছুমান কথা ক'ম বুলি ভাবিছিলোঁ। আচলতে অকল সেই দুজনে নহয়, যোনে আজি জুবিন গাৰ্গক শ্ল' পয়জন দিয়াৰ নিচিনাকৈ আজি মাৰি পেলালে। তাৰ ভিতৰত মই এজনৰ নাম ল'ম, সদায় ল'ম, সেইজন হ'ল শেখৰজ্যোতি গোস্বামী, যিজনে ড্ৰাম বজায় ষ্টেজত। আজি শ্যামকানু মহন্ত তেওঁ কালচাৰ বেপাৰী, তেওঁ অসমীয়া সংস্কৃতিৰ নামত অসমীয়াৰ আৱেগক লৈ তেওঁ বিজনেছ কৰে। জুবিন গাৰ্গক মোটামুটি 2011-12 পৰা ধ্বংস কৰা মানুহজন হ'ল শেখৰজ্যোতি গোস্বামী। সেই কুকুৰটোৰ নাম কিন্তু ছ'চিয়েল মিডিয়াত অহা নাই, কোনো নিউজ চেনেলতো অহা নাই, এনেই জাষ্ট আহিছে। কিন্তু তেওঁৰ এগেইনষ্টত কিন্তু কোনো কেছ নাই, কোনো এফআইআৰ নাই কোনো থানাত। মেইন কালপ্ৰিট সেইজন মই কৈছোঁ। আৰু আপোনালোকে যদি জানে যে মই মিছা কথা নকওঁ, মই কৈছোঁ জুবিন গাৰ্গক ধ্বংস কৰা, জুবিন গাৰ্গৰ গোটেই লাইফ জাৰ্ণিটো ধ্বংস কৰা মানুহজন হ'ল শেখৰজ্যোতি গোস্বামী। কিন্তু মই আপোনালোকক ক'লো জুবিন গাৰ্গক তিলকে মাৰা মানুহটো হ'ল শেখৰজ্যোতি গোস্বামী। মই যেতিয়া লগত আছিলোঁ, মই নিশ্চিত ভাবি আছিলোঁ, না মই কিবা মেনেজাৰ আছিলোঁ না মই কিবা আছিলোঁ। মোৰ ওচৰত দোকান, জুবিনৰ ওচৰত ঘৰ। কিন্তু কেইপেক মদ খাই কিমান ভাত খাই চব চাই থাকোঁ। আমি বুদ্ধি কৰি মদৰ গিলাচবিলাক চাইড কৰি দিম। তাৰা জুবিন দাক কেনেকৈ জীয়াই ৰাখিব লাগে আমি চেষ্টা কৰিছিলোঁ। এই চোৱাৰৰ বাচ্চা আহি মাৰিছে, কিন্তু তাতে উঠাই মাৰিছে জুবিন দাক। এই শেখৰজ্যোতি গোস্বামী। আপোনালোকক কওঁ জুবিনদাৰ বেণ্ডটো কিমান ডাঙৰ বেণ্ড আছিলে, জুবিনদাৰ মিউজিচিয়ানখিনি কিমান ভাল মিউজিচিয়ান আছিলে, চব সেই বেণ্ডক ঠান বান কৰি ভাঙি পেলাইছে এই শেখৰজ্যোতি গোস্বামী। আপোনালোকে যদি কাৰোবাক যদি চিনি পাই নহয়, আপোনালোকে সুধি ল'ব, যিমানবিলাক মিউজিচিয়ান আছে তাতো সুধি ল'ব, জুবিনদাৰ বেণ্ডটো গোটাই ভাঙি পেলাই চেছ কৰি দিছে। সেই ৰাবুদাৰ তাতে জুবিনদাই প্ৰথম ৰিহাৰ্চেল কৰিছে। সেই ৰাবুদাক জুবিনদাই লৈ আহিছিলে, কিন্তু ৰাবুদাক উলিয়াই দিছে সেই ড্ৰামাৰ, এই শেখৰজ্যোতি গোস্বামীয়ে পলিটিক্স কৰি কিনে। তাৰপিছত সোমাইছে সেই পাৰ্থ বেতলাক, সিহঁতৰ মাদাৰ চুৰেটা চোৱাৰৰ বাচ্চা এটা। এই শেখৰে চব বেণ্ড ভাঙি দিছে। আজি শান্তনু বৰুৱা গীটাৰিষ্ট কোনে উলিয়াই দিছে? এই শেখৰজ্যোতি গোস্বামীয়ে উলিয়াই দিছে। ভাল মানুহখিনিক চব আউট কৰি দিছে, বাকী গোটাই হাৰামৰ বাচ্চাগিলাকে আছে তাতে, অকল স্বাৰ্থপৰ তাতে, খালি জুবিনৰ পৰা লুটিব লাগে। জুবিন গাৰ্গৰ ফাংচন আমি পইচা পাব লাগে, আমাক ইমান পেমেণ্ট কৰিব। ভাল মানুহবিলাকক চব চাইড কৰি দিছে। সেই হাৰামীৰ বাচ্চাটোৱে জুবিনৰ ঘৰৰ পৰা বস্তু চুৰ কৰে, নোকোৱাকৈ বস্তু লৈ যায়, ষ্টুডিঅ'ৰ বস্তু লৈ পেলাই সি ঘৰত লগাই দিয়ে। সিমানখিনি মই জানো। সি চোৱাৰৰ বাচ্চাটোৱে চালা।
আজিৰ ডেটত তাতে মই সকলোৱে কৈ আছে যে শ্যামকানু মহন্ত দায়ী। মোৰ মতে শ্যামকানু মহন্তৰ ইমান দোষ নাই। সি এটা বেপাৰী মানুহ। সি এগ্ৰিমেণ্ট কৰিছে যে মই অৰ্গেনাইজ কৰিছোঁ, মই এখন ফেষ্টিভেল পাতিছোঁ, তোমালোকে আহা। দায়িত্ব কাৰ হ'ব লাগে? লগত থকা মানুহকেইটাৰ। ক'ৰবাত যদি শ্ব' কৰিব গৈছে যিজন মেনেজাৰ আছে তেওঁৰ দায়িত্ব। কিন্তু জুবিনদাৰ যিটো সেইটো পাগলামি যিটো বাচ্চাৰ নিচিনা যিখিনি সি কাম কৰে, কৰিব নলগা যিখিনি কাম কৰে, ধৰক সাঁতুৰিব গৈছে কিবা গৈছে, সেইখিনি সময়ত ঠিক আছে মেনেজাৰৰ দায়িত্ব। কিন্তু গুৱাহাটীত কি কৰি ফুৰে, জুবিনদাক কেনেকৈ উচতাই থাকে, জুবিনদাক যে শ্ল'লি যে ধ্বংস কৰিছে, সেইবিলাক হ'ল এই শেখৰহঁতৰ নিচিনা মানুহে। কিন্তু এই হাৰামীৰ বাচ্চাবিলাকে, এই শেখৰহঁতৰ নিচিনা হাৰামীৰ বাচ্চাবিলাকে জুবিন গাৰ্গক আজি মাৰিছে। ডাইৰেক্ট মাৰা নাই, গলত টিপি মাৰা মই কথা কোৱা নাই, কিন্তু লাহে লাহে তাতে চেছ কৰিছে। কিন্তু চালাম, মোৰ এটাই দুখ লাগিছে, তাৰ লগত মোৰ ভুল বুজাবুজি হৈয়ে মোৰ চেছ হৈ গ'ল। মই ভাবিছিলোঁ যে মই তাক লগ কৰিম। মই মৰাৰ আগদিনা মানে পৰহি ৰাতি মদ খাই আছিলোঁ মোৰ বন্ধু এজনৰ লগত। সি কৈ আছিল কিন্তু ইমিডিয়েটলি কিন্তু দুটাৰ কিন্তু লগ হ'ব, এক জেগাত কিন্তু লগ হ'ব, আমি জানো। মই জানো ভাবিছিলোঁ এটা মেছেজ দিম নেকি, কিন্তু সেইখিনি সময়তে ৰাতি ঘটনাটো হৈছে। সেইকাৰণে মোৰ সেইকাৰণে বেছি দুখ লাগিছে চবতকে, কাৰণ সি মোক বুজি নাপালে। মই ভাবিছিলোঁ মই নাযাওঁ ওচৰত, মোৰো এটা ইগ', কাৰণ যিহেতু তাৰ লগত মই ইমানখিনি সময় দিছোঁ, মোক বুজি পাব লাগিছিল। ঠিক আছে, সি নাপালে, সি বেলেগৰ প্ৰৰোচনাত পৰি মোক বুজি নাপালে, সেইখিনি মই বাদ দিছোঁ। মই কিন্তু ভাবিছিলোঁ যে মই পাম, এদিন লগ পাম, ভালকৈ আমি এদিন কথা পাতিম, গোটেইখিনি বস্তু চিজিল কৰি ল'ম। কিন্তু সেইখিনি মোৰে দুৰ্ভাগ্য, মই হয়তো ক'ৰবাত কিবা পাপ কৰিছিলোঁ, মই মিলাব নোৱাৰিলোঁ, নহ'ল আৰু সেইখিনি ভগৱানে সেইখিনি সুবিধা নিদিলে। কিন্তু এইখিনিতে মই এটা কথা কওঁ, ইয়াতে মোৰ লগত ভাইটি এটা আছে বৰপেটাৰ। অসমত নিউজ চেনেলবিলাকত খবৰ অহা নাছিল, কিন্তু তাৰে আমি 1.5 ঘণ্টা 2 ঘণ্টা আগতে আমি খবৰ পাওঁ যে জুবিন গাৰ্গ ঢুকাইছে। হয়নে নহয় দেৱা? হয়নে নহয় কোৱা? ই দেৱাৰ লগত আছে। এতিয়াতো আৰু কাকো ভয় চয় কৰি লাভ নাই। ই দেৱা আছে, দেৱা ওজা বৰপেটাৰ। ই মোক 1.5 ঘণ্টা 2 ঘণ্টা আগতে ফোন কৰি গৈছে যে জুবিনদাৰ এনেকুৱা হৈছে। অসমৰ নিউজ চেনেলে কিয় বজং নাছিল? কোনেও কিয় গম নাপায়? কোনো এজন আৰ্টিষ্টে গম নাপালে নেকি যে জুবিনদা যে ইমান আগতে যে ঢুকাইছে যে? মই কাকো কোৱা নাই। কিবা এটা ফেচবুকত লিখি দিম, মোৰ কিবা এটা জট লাগি যাব, কাৰণ সঁচা না মিছা মোৰ প্ৰুফ নাই। তাৰপিছত মই বেলেগ মানুহক ফোন কৰিছোঁ, যাকে তাকে ফোন কৰিছোঁ। যিবিলাক মানুহক মই ক'ব গ'লে মই ফোনে কৰিব নালাগে। মই ভিগু কাশ্যপক ফোন কৰিছোঁ কালি, বোলে তই ইমিডিয়েট একবাৰ জুবিনদাক একবাৰ ক'ত আছে একবাৰ খবৰটো লচোন। তেতিয়ালৈ না নিউজ বাজিছে না কি বাজিছে। সিদ্ধাৰ্থক বোলে ফোন কৰিছে, শেখৰক ফোন কৰিছে, ফোনটো উঠোৱা নাই। তাৰপিছত শ্যামকানু মহন্তক ফোন কৰিছে, তাৰপিছত শ্যামকানু মহন্তই ফোনটো উঠাই লগে কাটিছে, ৰ'বা কিবা ফোন কৰি আছোঁ বুলি কৈছে। তেতিয়া মোক ভিগুৱে কৈছে যে কিবা এটা হৈছে দেই। কিন্তু আমি 1.5 ঘণ্টা আগতে 2 ঘণ্টা আগতে আমি কিয় গম পাওঁ? ইমান সময় কিয় নিউজত কিয় বজা নাছিল? তাৰমানে ইয়াতে প্লেনিং কৰি আছিল যে এনেকৈ ক'ব সেনেকৈ ক'ব। কথাখিনি সজাই পৰাই কোৱাৰ কাৰণে সিহঁতে 2 ঘণ্টা 3 ঘণ্টা টাইম লৈছে। আমি কেনেকৈ গম পাওঁ? তাৰপিছত কেতিয়াবা পেৰাগ্লাইডিং কৰা বুলি কয়, কেতিয়াবা কিবা কৰিব, কোনে কি কয় ঠিক নাই। তাৰমানে চব মিছা। মই কোৱা নাই যে জুবিন গাৰ্গক তাতে কোনোবাই ইচ্ছা কৰি মাৰিছে, ইচ্ছা কৰি মাৰা নাই। কিন্তু বাকী লগত যিমান মানুহ আছিল গোটেইবিলাক কেয়াৰলেছ। তাতে জুবিন গাৰ্গ বোলা বস্তুটোৰ মূল্য বুজি নাপালে ঢকৰাতে। সিহঁতৰ লাপৰবাহীৰ কাৰণে জুবিনদা আজি নাই। আৰু সেই ভুলখিনি সিহঁতে জানে। সেইকাৰণে সিহঁতে খবৰটো দিওঁতে, অসমত খবৰটো দিওঁতে 2-3 ঘণ্টা লগাইছে। মোৰ হিচাপত 2-3 ঘণ্টা, বাকীটো কিমান ঘণ্টা মই চিয়ৰ নহয়, কাৰণ মই 2 ঘণ্টা আগতে মই গম পাইছোঁ। মই অজয় ফুকনক ফোন কৰাইছোঁ, হয়নে নহয় দীপেন? হয় না? তোক মই ফোন কৰিছোঁ নে নাই কালি? মই ইয়াক ফোন কৰিছোঁ, মই দীপেনক ফোন কৰি সুধিছোঁ যে এনেকুৱা তই খবৰটো ল, মই জুবিনদাৰ লগত কথা পাতোঁ। ই হাঁহিছে, তই কি ফাল্টু কথা কৈ আছা? তোৰ কথা ক'লে জুবিনদাক খং কৰিব, এনেকৈ কৈছে। বোলো নহয়, মই জুবিনদাক বিচাৰিছোঁ, তই একবাৰ ফোন কৰচোন। তাৰপিছত ই জয়ন্ত কাকতিক ফোন কৰিছে, অজয় ফুকনক ফোন কৰিছে,
বাবু বৰুৱাক ফোন কৰিছে, ছিংগাৰ বাবু বৰুৱা। চবে গমেই নাপায়, কোনেও গম নাপায়। তাৰ মানে কি? তাৰ মানে খবৰটো বহুত দেৰিকে দিয়া হৈছে অসমত, বনাই কিনে দিয়া হৈছে। আমুকে আমুক বুলি কম, আমি আমুক বুলি কম। তাতে মিটিং কৰা হৈছে, তাতে একদম পুৰা স্ক্ৰিপ্ট বনাই লোৱা হৈছে যে এনেকে কোৱা হ'ব হা। আমি কেনেকে গম পাওঁ? খবৰটো আমি বেলেগকে পাইছোঁ বাৰু, ন' ডাউট। মোকতো কৈছিলে যে ছুইচাইড কৰিছে জুবিন গাৰ্গে। মই 2 ঘণ্টা আগত সেনেকে বুলি পাইছোঁ। মানে কেনেকুৱা খবৰ আহিছে হিচাপ নাই। মই তেতিয়া যোনে কৈছিলে, মই কৈছোঁ যে তেওঁ ছুইচাইড কৰা মানুহ নহয়। কৈছিলে যে হেৰি পানীত হেৰি কৰিছে, এই জাপ দিছে, জাপ দি মানুহজনে এনেকুৱা হৈছে। আৰু কৈছে যে আধা ঘণ্টা নাই। সেইটো এটা বিৰাট ডাঙৰ প্ৰশ্ন কিন্তু। আৰু মই বেলেগ এটা চ'ৰ্চৰ পৰা গম পাইছোঁ যে জুবিন গাৰ্গক আধা ঘণ্টা ধৰি বিচাৰি পোৱা নাছিল। সেইটো কথা কিন্তু কোনো নিউজত বজা নাই কিন্তু এতিয়ালৈকে। জুবিন গাৰ্গক আধা ঘণ্টা ধৰি বিচাৰিবলৈ পোৱা নাছিল, সেইটো আমি 2 ঘণ্টা আগত গম পাইছিলোঁ। সেইকাৰণে ক'লো নহয়, এই মানুহবিলাক চব মিলি ভগত আছে। গোটেইবিলাকক একদম জেৰা কৰিব লাগে, যিমান মানুহ আছে তাতে। শেখৰজ্যোতি গোস্বামী হওক, শ্যামকানু মহন্ত হওক, আৰু তাতে সেই নৰ্থ ইষ্ট ফেষ্টিভেলত তাতে যিখিনি অসমীয়া যিখিনি সমাজ আছে, যিখন ছ'চাইটি আছে, প্ৰত্যেকটা মানুহক বেলেগ বেলেগকৈ জেৰা কৰিব লাগে, বেলেগ বেলেগ ৰুমত। তেতিয়া চব কথা ওলাই যাব। প্ৰি প্লেনিং বুলি মই নকওঁ, কিন্তু লগত থকা মানুহবিলাকৰ ভুলৰ কাৰণে সেই ঘটনাটো হৈছে।